বিষয়ববীয়াসকল, NSY বিষয়ববীয়াসকল আৰু আমাৰ সেৱা দলৰ বিষয়ববীয়াসকল আৰু বিভিন্ন মণ্ডলৰ পৰা অহা মণ্ডলৰ সভাপতিসকল আৰু ইয়াত উপস্থিত থকা সন্মানীয় দলীয় সতীৰ্থবৃন্দ, আজি राहुल गांधी जिंदाबाद जिंदाबाद राहुल गांधी जिंदाबाद जिंदाबाद राहुल गांधी जिंदाबाद जिंदाबाद लखीमपुर जिला कांग्रेस जिंदाबाद जिंदाबाद लखीमपुर जिला कांग्रेस जिंदाबाद जिंदाबाद लखीमपुर महिला कांग्रेस जिंदाबाद जिंदाबाद लखीमपुर महिला कांग्रेस जिंदाबाद जिंदाबाद लखीमपुर युवा कांग्रेस जिंदाबाद लखीमपुर युवा कांग्रेस जिंदाबाद लखीमपुर NSY जिंदाबाद लखीमपुर NSY जिंदाबाद लखीमपुर जिला সেৱা দল जिंदाबाद অসম সম্প্ৰদায় কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক নিযুক্তি দিছে। তাৰ কাৰণে আমি লখিমপুৰ জিলাই নহয় সমগ্ৰ অসমবাসীয়ে আজি আন্তৰিক অভিনন্দন আমি জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজৰ হৈ লখিমপুৰ জিলা আমি অভিনন্দন জনাইছোঁ। আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ দলৰ যি বিপৰ্যয় এই কথা চিন্তা কৰি অসমবাসীয়ে বহুদিনৰ পৰা চিন্তা চৰ্চা কৰি আছিল যে নেতৃত্ব সলনি হ'ব লাগে। তাৰ অৰ্থ এইটো নহয় যে ভূপেন বৰা ডাঙৰীয়াই কষ্ট কৰা নাই। ভূপেন বৰাই যথেষ্টখিনি শক্তিশালীৰ ওপৰত অৱতীৰ্ণ হৈ কাম কৰিছিল। তথাপিও অসমৰ ৰাইজে বিচৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক এই সভাপতি দায়িত্ব নিযুক্তি হিচাপে তেখেতক দিলে। তাৰ কাৰণে আমি সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক আমি ধন্যবাদৰ কৃতজ্ঞতা যাচিছোঁ আৰু আমাৰ যুৱ নেতা তথা প্ৰাক্তন জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াকো আমি ধন্যবাদৰ কৃতজ্ঞতা যাচিছোঁ। আৰু এই সুযোগতে আমি লখিমপুৰ জিলাৰ পৰা নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে অনাগত দিনত এই অসমত তৃণমূল পৰ্যায়ত জাতীয় কংগ্ৰেছ দলৰ সংগঠন শক্তিশালী ৰূপত আনিবৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিব আৰু আমি তেখেতৰ নেতৃত্বত আমি লখিমপুৰ জিলাৰ এই ৫টা সমষ্টিতে আমি যাতে বিধায়ক হিচাপে অহা ২৬ৰ নিৰ্বাচনত যাতে বিধায়ক হিচাপে নিৰ্বাচন কৰিব পাৰোঁ তাৰে আমি সংকল্প গ্ৰহণ কৰিছোঁ। চিচিয়ে যি গুৰু দায়িত্ব বহন কৰিছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট যথেষ্ট ভয়ংকৰ ৰূপত অৱতীৰ্ণ হৈ আছে। এইখিনি সময়ত আমি ক'ব খুজিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কেৱল এটা আমাৰ কংগ্ৰেছ দলটোৰ নহয়, এই সময়ত বিজেপিৰ যিটো স্বৈৰাচাৰী ৰাজতন্ত্ৰ সেই স্বৈৰাচাৰী ৰাজতন্ত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অপশাসনত এই সমগ্ৰ অসমৰ দায়িত্ব মূৰ পাতি লৈ গৌৰৱ গগৈ ডাঙৰীয়া অসমত পদাৰ্পণ কৰিছে। আমি ৰাজ্যবাসীৰ আশীৰ্বাদ কামনা কৰিছোঁ আৰু আমি লখিমপুৰ জিলা কংগ্ৰেছৰ সমূহ জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ সকলোৰে সহযোগত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সংকল্পবদ্ধ। এইখিনি সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজৰ আশীষ কামনা কৰে আমি শ্ৰদ্ধাৰে প্ৰয়াত তৰুণ গগৈ ছাৰক স্মৰণ কৰিছোঁ। তেওঁ আশীৰ্বাদ বৰ্ষণ কৰক আৰু আশা কৰি থকা ৰাজ্যবাসীয়ে আশা কৰি থকা এটা মূল্যবোধ আৰু সততাৰ ৰাজনীতি অসমলৈ উভতি আহক।